ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত সেৱা লৈ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দিবলৈ গ'ল নদুৱা সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী পদ্ম হাজৰিকা। ঐতিহাসিক শৈৱপীঠত সেৱা লৈ হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ এনেদৰে তেজপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আগবঢ়াৰ সময়ত সাংবাদিকৰ আগত নদুৱা সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থীগৰাকীয়ে এইবাৰ নিৰ্বাচনত তেওঁ অভিলেখ সংখ্যক ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য আগবঢ়ায়। ইয়াৰ পূৰ্বে চতিয়াৰ বাসগৃহত মাতৃৰ চৰণ চুই আশীৰ্বাদ লয় প্ৰাৰ্থীগৰাকীয়ে। ষষ্ঠবাৰৰ বাবে নদুৱা সমষ্টিৰ পৰা অসম বিধানসভাৰ মজিয়ালৈ পঠিয়াবৰ বাবে এইদৰে দলীয় কৰ্মী সমৰ্থকে প্ৰাৰ্থীগৰাকীক মনোনয়ন পত্ৰ দিবলৈ যোৱাৰ সময়ত উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। মই সৰুৰ পৰাই আৰু ৯৬ চনৰ পৰা মই যেতিয়াই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁ এই নাগশংকৰ বাবাৰ আশীৰ্বাদ লৈ যাওঁ। আজিও সপ্তমবাৰৰ কাৰণে এই নাগশংকৰ বাবাৰ আশীৰ্বাদ লৈছোঁ আৰু ইয়াত মোক যি পূজা অৰ্চনা কৰিছোঁ সুন্দৰকৈ আশীৰ্বাদ দিছে। এই আশীৰ্বাদে মোক আত্মবিশ্বাস বঢ়াইছে, সাহস প্ৰেৰণা বঢ়াইছে। গতিকে মই এটাই প্ৰাৰ্থনা জনাইছোঁ যে জনসাধাৰণক সেৱা কৰাৰ উদ্দেশ্যে মই যিহেতু ৰাজনীতি কৰিছোঁ, গতিকে জনসাধাৰণক সন্তুষ্ট কৰিব পৰাকৈ মোক শক্তি দিয়া। এইবাৰ পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তোমাৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু নদুৱাৰবাসী ৰাইজে যি বিপুল ভোটত জয় কৰিবৰ কাৰণে দলৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰিছে, কাম কৰিছে, তেওঁলোকৰ আশা যেন বাস্তৱত ৰূপায়িত হয় তাৰ কাৰণে শুভদৃষ্টি দিয়া, সকলো অপায় অমংগল দূৰ কৰি, বিপদ বিঘিনি দূৰ কৰি আমি যাতে শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰি এই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰোঁ, তাৰ কাৰণে এই নাগশংকৰ বাবাৰ আশীৰ্বাদ বিচাৰি আজি মই সেৱা লৈ আশীৰ্বাদ লৈ ইয়াৰ পৰাই মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ধন্যবাদ।